সঁচাকৈ দেই গভৰ্ণমেণ্ট হস্পিটেল এটাতে মই এনেকুৱা পৰিস্থিতি দেখি পেলাই মই পাগল হৈ গৈছোঁ চাওক না তাত চিটি স্কেন ৰুম হয় আৰু এইফালে চাওক সেইটো গভৰ্ণমেণ্ট হস্পিটেল নহয় আচলতে আপোনাৰ যদি পেচেণ্ট যদি আপোনাৰ চিটি স্কেন কৰি আছে তেনেহ'লে আপুনি ৱেইট কৰিব লাগিব ইয়াত বহিব লাগিব চিটি স্কেন ৱেইটিঙৰ চলি যায় ইয়াতে বহিব লাগিব Okay, sir. That's 85, 86, no. So 85 or 86 number besides. Then ground on nine was hang number. Let's see, senior doctor Zuri Lokon. Hello. Our Lokimbo Medical College. He do more second time. Our sister goes the senior doctor Lokom goes. Asolte Ami request Chris the senior doctor Zuri Lokom. লগ পালে ভাল হ'ব বুলি দেন কৈছে আহিব বুলি কৈছে কিন্তু তাৰ কাৰণে অলপ ৱেইট কৰিব লাগিব চাগে সো 1 ঘণ্টা 2 ঘণ্টা ৱেইট কৰাটো ডাঙৰ কথা নহয় যদি সিনিয়ৰ ডক্টৰ যদি লগ পাওঁ তেতিয়া ভাল চেকআপ কৰিব পাৰিম বাৰু দেন মানে আচলতে কি হৈছে মা ভাগৰ মানে বেমাৰ মানে মূৰৰ অলপ বিষ হয় কামুৰ হয় আৰু মানে কি হয় এনি টাইম নহয় মানে এসপ্তাহত এদিন দুদিন হয় আৰু সো মানে তেনেকৈ মানে গাঁৱৰ অলপ ট্ৰিটমেণ্ট কৰিছিলোঁ দেন মানে আৰু চাগে খোৱা প্ৰব্লেম হয় ডাইৰেক্ট মেডিকেল আনিছোঁ বিকজ এইকেইদিন ঘৰত আছোঁ ন আকৌ ঘৰৰ পৰা যোৰহাট গুচি গ'লেগৈ প্ৰব্লেম হ'ব দেখাবলৈ মানুহ নাই ন আৰু যেতিয়া মই লাষ্ট টাইম আহিছিলোঁ মই বাৰু এই ওপৰলৈ উঠা নাছিলোঁ জাষ্ট গ্ৰাউণ্ড তাতে মানে কাম আছিলে মানে যোৱাবাৰ যেতিয়া মাক লৈ আনিছিলোঁ ন যেন কঁকালৰ বিষ আছিলে যোৱা আজি 3 মাহমান হৈছে চাগে আৰু এই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ওপৰলৈ উঠি আহিছোঁ কিন্তু কেম্পাছ ডাঙৰে আছে দেই লখিমপুৰ মেডিকেল কলেজ দেন বিল্ডিং বনাইছে ডাঙৰ আছে বিল্ডিং কিন্তু ইউজ নহয় কিছুমান ৰুম ইউজ নহয় সো সেইকাৰণে মানে কি ডাঙৰ কেম্পাছ বনাইছে ন কিন্তু মানুহ কম সো সেইকাৰণে চাগে সাৰ্ভিস মানে অলপ চাফচিকুণৰ অলপ আৰু প্ৰয়োজনীয়তা আছে মানে চাফচিকুণ এফালে লেবৰেটৰী চাগে ইয়াত যদি ফুলৰ বাগিচা যদি বনাব পৰা হ'লে বা যদি ফুল বা গছ গছনি জুৰিব পৰা হ'লে ইমান ধুনীয়া এটা পৰিৱেশ হ'লে এইফালে আৰু এইফালে সঁচাকৈ মানে তেতিয়া পৰিৱেশ বহুত ধুনীয়া হ'লহেঁতেন চৰাই আহিলেহেঁতেন পখিলা ফুৰিলেহেঁতেন ন ভাল লাগিলে হয় সেইবিলাক যদি ফুল আমাৰ টিকেট 8ত আছোঁ মানে 8 নম্বৰত আছোঁ চ' অলপ টাইম ৱেইট কৰিব লাগিব চাগে ডক্টৰটো অহাই নাই দেন আকৌ তাতে আকৌ 8 নম্বৰত আছোঁ আৰু মায়ে বহি আছে চ' মাৰ ওচৰলৈ যাওঁ আৰু নহ'লে ভাবিব ক'ত গ'ল আৰু এতিয়া আপোনাৰ 10:30 হৈছে এতিয়ালৈকে কোনো চিনিয়ৰ জুনিয়ৰ ডক্টৰ অহাই নাই ৰাম 10:30 হৈ গ'ল আৰু মানুহ ভিৰ এৰাউণ্ড 15-20 জনমান ৰৈ আছে মানে কি 85 আৰু 86ত দেখে মানে যদি মাথাৰ যদি অলপ বিষ বা কিবা তেনেকৈ প্ৰব্লেম হ'লে কিন্তু এতিয়ালৈকে চিনিয়ৰ ডক্টৰ একো বা জুনিয়ৰ ডক্টৰ খবৰ কাটিয়ে নাই দেখোন অহাই নাই দেখোন মানুহ পূৰা ভিৰ হৈ গৈছে কোনো এখন মেডিকেলৰ ফাৰ্ষ্টটো হৈছে আপোনাৰ পৰিষ্কাৰটো ন আৰু এইফালে আছে আমাৰ জেন্টছৰ টয়লেট এয়া পানীটো ওলাই চাগে পানীটো ওলাই পানী বাট অলপ আছে সেইবিলাক টেমাত থ'ব লাগে নেকি বাৰু উপায় নাই চলি যায় কি ক'ব আৰু এয়াৰ ব্যৱস্থা চকুৰ কৰিব লাগে চিটি স্কেন চ' চিটি স্কেনৰ কাৰণে চিটি স্কেন ডিপাৰ্টমেণ্ট চাগে বাহিৰত আছেগৈ মানে পুৰণা বিল্ডিং বুলি কৈছে চ' অকণমান খোজকাঢ়িব লাগে চাগে নতুন বিল্ডিঙৰ পৰা এৰাউণ্ড 100 মিটাৰমান খোজকাঢ়িব লাগে কি আছিল মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয় কিবা ঘৰৰ নিচিনা লাগিছে হোষ্টেলৰ নিচিনা মানে কি ইয়াত এসপ্তাহ 3 দিন 4 দিনৰ কাৰণে আহে ন চ' সেইকাৰণে মানুহ পূৰা কাপোৰ কানি ধুই দিছে মানে ৰ'দত দিছে এতিয়া পুৰণা মেডিকেল কলেজখন কোনখন আছিলে চিটি স্কেন হয় বোলে ইয়াত খবৰ এটা কৰি লওঁ নে ইয়ালৈকে আহি পালোঁ দেন এইফালে চালোঁ মানে পূৰা বিল্ডিং ভাঙা চাঙা বিল্ডিং যে সেইকাৰণে ভাবিলে এইফালে নহয় চাগে বুলি অঁ তালৈকে যোৱাগৈ নাই ন মানে পুৰণাটো এইখন আছিলে পুৰণা বিল্ডিং অঁ
ইমান বিল্ডিং চিটি স্কেন তো সঁচাকৈ কৈছোঁ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ইমান ডাঙৰ বিল্ডিং দেন আপোনাৰ চিটি স্কেনৰ বিল্ডিংটো আপোনাৰ পুৰণা হস্পিটেল য'ত নেকি আপোনাৰ মেইন হস্পিটেলৰ পৰা এৰাউণ্ড 200 মিটাৰ আঁতৰত আছেগৈ চাগে 150-200 মিটাৰমান হ'বগৈ দেন ইমান শ্ল' মানে মানুহজনীজন এণ্ট্ৰি কৰিব লাগে ন নাম তাতো এণ্ট্ৰি কৰিব লাগে প্ৰায় আধা ঘণ্টামান ৱেইট কৰিছোঁ পিছত কৈছে এই এখন জেৰক্স লাগে বোলে আৰু জেৰক্স কৰিব এতিয়া বাছৰ মানে আকৌ কি আপোনাৰ মেইন গেটৰ বাহিৰে যাবলগীয়া হৈছে য'ত নেকি আপোনাৰ এনেকৈ 200-300 মিটাৰমান হ'ব ইয়াৰ জেৰক্স মেচিন এটা যদি কি ক'ম আৰু মেইন হস্পিটেলৰ পৰা 200 মিটাৰ আঁতৰ গৈছোঁ চিটি স্কেন কৰিবলৈ দেন তাৰ পৰা আকৌ জেৰক্স কৰিবলৈ আকৌ তাৰ পৰা আকৌ 300 মিটাৰমান হ'ব চাগে আকৌ দূৰত যাবলগীয়া হৈছে ইয়াৰ কি যে মানে মানুহ জাষ্ট নামটো এণ্ট্ৰি কৰিবলৈ এনেকুৱা হ'লেতো ইমাৰ্জেঞ্চি দেখোন পেচেণ্ট দেখোন টাইমে গুচি যাব দেখোন ফাইনেলি জেৰক্স হৈ গ'ল আৰু এতিয়া নাম এণ্ট্ৰি কৰিবগৈ লাগে ৰাম ৰাম চাওক মেইন ৰাস্তাত আহিবলগীয়া হৈছেগৈ ইয়াৰ বেয়া হৈছে আপোনাৰ যদি পেচেণ্ট যদি আপোনাৰ চিটি স্কেন কৰি আছে তেনেহ'লে আপুনি ৱেইট কৰিব লাগিব ইয়াত বহিব লাগিব চিটি স্কেন ৱেইটিঙৰ চলি যায় ইয়াতে বহিব লাগিব সঁচাকৈ এটা ৰিকুৱেষ্ট এটা আছে অতি সোনকালে চিটি স্কেন ডিপাৰ্টমেণ্টটো এই আপোনাৰ লখিমপুৰ মেডিকেল কলেজলৈ যাতে সোনকালে ট্ৰেন্সফাৰ কৰে যদি নকৰে যদি আৰু কেইদিনমান যদি লেট কৰে তেনেহ'লে প্লিজ ইয়াৰ সেইকেইটা চাফ চিকুণ কৰি থৈ দিব ইয়াৰ কচম কৈছোঁ মানে কি মেডিকেল হয় ন চব আৰু সঁচাকৈ কৈছোঁ মেডিকেল হয় ন চ' চাফ চিকুণ বহুত ইম্পৰ্টেণ্ট হৈ পৰে চ' যদি এনেকুৱা যদি চাওক কেনেকুৱা অৱস্থা হৈছে কিমান লেতেৰা হৈছে বৰষুণ পৰিলে চাগে পানী চাগে ভিতৰলৈ উঠি আহিব পাৰে চাওক কিমান লেতেৰা হৈ আছে আৰু মানুহৰ ৱেইটিং কৰা জেগা চাওক ইয়াতে ৱেইটিং কৰিব লাগিব আমি মানে চ' সেইটো ইয়াৰ হাম্বল ৰিকুৱেষ্ট হয় অতি সোনকালে ইয়াৰ পৰা তালৈ মেচিনবোৰ কৈছে কি আপোনাৰ মেচিনবোৰ ইয়াতে আছে তালৈ নিয়া নাই বুলি মেচিন নিবলৈ ইমান টাইম নালাগে আৰু মই ভাবোঁ যে লখিমপুৰ মেডিকেল কলেজ ইমান ডাঙৰ বিল্ডিং চাগে এটা দুটা চাগে ৰুম খালী আছে চাগে মেনেজ কৰিবই লাগিব বিকজ চিটি স্কেন বহুত ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হয় ন চ' ইট ইজ ৰিকুৱেষ্ট ইয়াৰ সঁচাকৈ দেই গভৰ্ণমেণ্ট হস্পিটেল এটাতে মই এনেকুৱা পৰিস্থিতি দেখি পেলাই মই পাগল হৈ গৈছোঁ চাওক না তাত চিটি স্কেন ৰুম হয় আৰু এইফালে চাওক সেইটো গভৰ্ণমেণ্ট হস্পিটেল নহয় আচলতে ক'বলৈ গ'লে আৰু ইমান লেতেৰা কচম কৈছোঁ আৰু যদি লখিমপুৰ যদি মেডিকেল কলেজ যদি অথৰিটি যদি চাই আছে সঁচাকৈ কৈছোঁ মেচিনবোৰ যদি ট্ৰেন্সফাৰ কৰিবলগীয়া আছে ট্ৰেন্সফাৰ কৰক নহ'লে নতুন মেচিন তাত লগাই দিব যদি এতিয়া দিন বুলিহে সন্ধিয়া হ'লে কেনেকুৱা এটা অৱস্থা হ'ব আৰু কিমান বেয়া গোন্ধ আৰু কিমান মচ্ছাৰ আহিব ইয়াৰ পৰা সঁচাকৈ বেয়া লাগিছে চিটি স্কেন ৰুম সেইটো আৰু এই অৱস্থা সঁচাকৈ দেই সঁচাকৈ কৈছোঁ এই আপোনাৰ চিটি স্কেন ৰুমৰ পৰা যেনে তেনে বাচি আহিছোঁ জীৱনটো কেনেকৈ বাচি আহিছোঁ মইহে জানো আৰু য়েছ এতিয়াহে অলপ শান্তি পাইছোঁ পেটও শান্তি পাইছে ধুনীয়াকৈ হাঁহ মাংস খালোঁ ত' এতিয়া যামগৈ আৰু ঘৰলৈ এয়া ত' বাই বাই এণ্ড চি ইউ নেক্সট ভিডিঅ'